OC ভাৰ্গৱ বৰবৰুৱা দিছোঁ। তেওঁ ৰিচেণ্টলি যোনটো কালি ইনচিডেণ্টটো কৰিলে তেওঁ মোৰ লগত সেইটোৰ ক্ষেত্ৰত দিছোঁ। কাৰণ কালি যিহেতু মই কৈছিলোঁ যে মই ভাবা নাই একো তেনেকুৱা একো দিম বুলি বা নহ'লে কিবা, বাট আজি মই অলপ এটা ডিচিজন বনাইছোঁ। কালি যেতিয়া মই সেইটো কথাষাৰ কৈছিলোঁ তেতিয়া আপোনাৰ মই কাৰো লগত কথাও পতা নাছিলোঁ, একো মই বাহিৰা কথা একো গমো নাপাওঁ, মোৰ লগত কি হৈছে কি নহৈছে মই সেইবোৰ কথাও একো গম নাপাওঁ। আৰু আপোনাৰ পুলিচ ষ্টেচনৰ ভিতৰত কি হৈছে মোৰ লগত সেইখিনিৰ কাৰণে আৰু মই লগতে মোৰ মাথাত বহুতখিনি কথা চলি আছিলে, মই বহুত বেছি মেণ্টেল প্ৰেছাৰতো আছিলোঁ। সেইটোৰ কাৰণে মই একো এটা ডিচিজন তেতিয়া দিব পৰা নাছিলোঁ, একো ক'বও পৰা নাছিলোঁ। পিছত আজি দিনটো মই বহুতৰ লগত কথা বতৰা পাতিলোঁ, মই মোৰ ফেমিলি মেম্বাৰ্ছ, তাৰপিছত মোৰ লগৰ বন্ধু বান্ধৱ, দাদা, সকলোৰ লগতে কথা বতৰা পাতিলোঁ। পাতি মেলি মই এটা সিদ্ধান্ত এটা ল'লোঁ। মই আজি এখন FIR এখন দিছোঁ সেই OC ভাৰ্গৱ বৰবৰুৱাৰ নামত। আৰু তেওঁ যোনটো মোৰ লগত কৰিলে, আৰু যিহেতু গোটেইটো এটা ভিডিঅ'তে আছে বস্তুটো ভালকৈ, গোটেইখিনি তাতে শ্ব' কৰা হৈছে বস্তুটো, আৰু সেইটো বস্তুটোৱে ভালকৈ মই লিখি ইনচিডেণ্টটো মই কি ক'ৰ পৰা আহিছিলোঁ, কি কৰিব গৈছিলোঁ, গোটেইখিনি বস্তু মই লিখি মেলি দিছোঁ FIR-খনত। আৰু সেইটোৱে যিহেতু তেখেতে আপোনাক সহায় কৰিছিল এনেকুৱা আপুনি খালি আজি এটা ইণ্টাৰভিউটো দেখিছে যে আপুনি আপোনাৰ ভুল হৈছে বুলি কৈছে, সেইখিনি কথা আপুনি কৈছেনে তেখেতক বা FIR লিখিছেনে এইখিনি কথা? মানে ধৰক কেছটো এইটো, ভুলটো মই কৰিছোঁ সেইটো মই গম পাইছোঁ, কিন্তু অন দ্য স্পট যেতিয়া মানে মোক ৰখাইছিলে তেতিয়া মানে বহুত বেছি হুৰমুৰ হৈ আছিলে বস্তুটো, বুজি পাইছে? মই আহিছোঁ আৰু সেইটো যিহেতু আমাক যাব দিয়ে, মই গুচি গৈছোঁ, তেনেকুৱা ঘপককৈ ৰখাইছে গম নাপাইছোঁ তেনেকুৱা। আৰু সেইটো ভুলটো মই বুজি পাইছোঁ যে সেইখিনি মোৰ ভুলটো হৈছে, মই গুচি গ'লোঁ, মই ৰখাটো গম নাপালোঁ, কৈছে বা তেনেকুৱা মই নধৰিলোঁ বস্তুটো। কিন্তু বহুত বেছি কেঅছ হৈ আছিলে সেইটো জেগাটোত, বহুত বেছি আপোনাৰ গাড়ী ঘোঁৰা খুব বেছি ভিৰ হৈ থাকে সেই জেল ৰোডৰ সেইখন এৰিয়াটোত, আপোনাৰ নিজে অকলে গ'লেও গম পাব। তো সেই তেনেকুৱা অৱস্থাত ঘপককৈ ঘপককৈ মোক ধৰিছে, তেনেকুৱা এটা অৱস্থা হৈছে, টনা আজোৰা হৈছে, এটা খুব ডিঙিত ধৰা ধৰি হৈছে, ঠেলা মেলা হৈছে, এখন সন্মুখৰ গাড়ী এখনত গৈ লগা